হাই হেল্ল' নমস্কাৰ মই মৃদুস্মিতা আজিৰ ভিডিঅ'টো মই বহুত বেছি খঙত বনাবলৈ লৈছো আমাৰ একদম মানুহখিনি ইমান কিয় অভদ্ৰ সকলোকে কোৱা নাই দে এইখন গুৱাহাটী হয় ঠিক আছে ময়ো দিল্লীত ফুৰিব গৈছো নীতি নিয়ম আইন গুটিখিনি ইমান ধুনীয়া হয় আমাৰ গুৱাহাটীত যিমানে ফ্লাইঅভাৰ আমাৰ মামাই নবনাই কিয় যিমানে ফ্লাইঅভাৰ বনাই দিছে সিমানে আমাৰ মানুহখিনিৰ উৎপাত দিনক দিনে বাঢ়ি গৈছে টু-ৱে ৰাস্তাত পাৰিলে গোটেই ৰাস্তাটো তেওঁলোকক লাগে যত ইমান যানজঁটৰ সৃষ্টি হৈ আছে সঁচাকে কৈছো যদি আমি ঘৰ 9টা বজাত পাব লাগে ৰাতি 1টা বজাত পাম এইটো আসলতে কিহৰ কাৰণে হৈছে একদম আইন কানুন নীতি উলংঘা কৰি পেলাইছে ৰে এইবিলাক বহুত বেয়া কথা জন্ম হওঁতে 9 মাহ পেটত কষ্ট কৰি গৰ্ভত যদি থাকিব পাৰে আপোনালোকে অলপমান সময় কিয় ধৈৰ্য ধৰিব নোৱাৰে আৰু আজিকালি ঘৰে ঘৰে 10খন 20খন গাড়ী একদম মানে একদম মাথাটো বেয়া হৈ গৈছে এনেকুৱা লাগে কৰবাত পাহাৰৰ ওপৰত থাকাই ভাল ইমান যান জট আজি কেইদিনমানৰ পৰা নটিচ কৰি আছো আমি সকলোৱে ভুক্তভোগী হয় গুৱাহাটীত যিসকলে থাকে গম পায় সঁচাকে কৈছো সকলোৱে ভুক্তভোগী হয়নে নহয় ৰাজ কি কবা এই বিষয়ে ভুক্তভোগী হয় কিন্তু মানে কি এলা ব্ৰিজেস বনাই আছে না এতিয়া এখানে জামটো তলপ হৈছে বেছিকৈ সেই কাৰণে কিন্তু তোমাৰ এনেকুৱা ৰাস্তাত ইফালে যোৱাটো হয় ইফালে মানুহ আহে এনেকুৱা হয় এই প্ৰবলেম মানে একদম মানে চাব পাৰে আপোনালোকে এতিয়া বাৰু যানজট নাই কিন্তু এইবিলাক মানুহ বহুত অভদ্ৰ বুলি কৈছো মই সকলোকে কোৱা নাই এটা একদম মই ৰিয়েল বস্তু দেখুৱাম দে আমাৰ গুৱাহাটী মহানগৰীৰ অৱস্থা চাওক একদম ৰুল এণ্ড ৰেগুলেশ্যন কোনো ধৰণৰ সিস্টেম নাই গোটেই ৰাস্তা ইফালৰ এটা ৰাস্তা দেখিছে আপোনালোকে এই ৰাস্তাটোৰে যাব লাগে আমাৰ যোৱা ৰাস্তা নাই দেখিছে এইখিনি মাজত এইখন সঁচাকে কৈছো অসমত মানে একদম নিয়ম কানুন নোহোৱা হৈ গৈছে যিমানে পুলিচ নহওক কিয় যিমানে প্ৰশাসন নহওক কিয় একদম এতিয়া আমি ওলাব পৰা নাই দেখা পাইছে নিশ্চয় এইটো আপোনালোকে দেখা পাইছে আৰু কোনো ধৰণৰ একদম নীতি নিয়ম নাই এই য'তে ত'তে পাৰ্কিং এইটো দেখা পাইছে পাৰ্কিং নে টু-ৱেৰ অৱস্থা এনেকে কেনেকে হ'ব চিনি পাইছে আৰু কেনেকুৱা অৱস্থা ভাবিছেনে আপোনালোকে তাত পাৰ্কিং এইখন এখন এইটো একদম আনকাট ভিডিঅ' হয় চাওক এইখিনি জেগাত আমি কেনেকে ওলাই যাম কোনো ৰুল এণ্ড ৰেগুলেশ্যন নাই গোটেই গাড়ী এনেকে দেখিছে আপোনালোকে আৰু গতিকে আমি যাব পৰা নাই সঁচাকে কেতিয়াবা এইবিলাক ভিডিঅ' মানে নবনাওঁ বুলি ভাবোঁ কিন্তু বনাবলৈ বাধ্য হৈ যাওঁ কিয় তুমি বেয়া পইচা বনোৱাৰ কাৰণে চোৱা কেনেকৈ ওলাই যাবা